তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে অসম চৰকাৰৰ ফালৰ পৰা এটা নতুন আঁচনি মুকলি কৰা হৈছে, যিটো আঁচনিৰ নাম হ'ল প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। তো এই যোজনাৰ জৰিয়তে, এই আঁচনিখনৰ জৰিয়তে আপোনালোকে বহু টকা আপোনালোকে লাভ কৰিব। তো এইটো কোনসকলে লাভ কৰিব? তো বৰ্তমান সময়ত জানে আপোনালোকে গাড়ী বা মটৰ বহুত হৈ গৈছে আৰু বহুত এক্সিডেণ্টো হৈ আছে, বহুত দুৰ্ঘটনা হৈ আছে। তো যাৰ ফলত অসম চৰকাৰে এটা নতুন যোজনা মুকলি কৰা হৈছে। তো কিছুমান এক্সিডেণ্ট বা দুৰ্ঘটনা হ'লে কিন্তু 1 টকাও কিন্তু লাভ নকৰে বা নিজৰ পকেটৰ পৰা বা নিজকে চিকিৎসা কৰিব লগা হয়। তো তেনে ক্ষেত্ৰত বৰ্তমান আপোনালোকে নতুন এই যিটো স্কিম মুকলি কৰা হৈছে, নতুন যিটো আঁচনি মুকলি কৰা হৈছে, এই আঁচনিখনৰ জৰিয়তে আপোনালোকে ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত কিন্তু 2,50,000 বা 2 লাখ টকা আপোনালোকে লাভ কৰিব। তো এই আঁচনিখনৰ বিষয়ে আপোনালোকে জানি লওক যে ইয়াতে কোনসকলে আবেদন কৰিব পাৰিব, ইয়াৰ লাভসমূহ আপোনালোকে যিটো লাভ হয়, কেনেকুৱা লাভ আপোনালোকে লাভ কৰিব এই আঁচনিখনৰ জৰিয়তে, কেনেকৈ আপোনালোকে আবেদন কৰিব, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাখনৰ আবেদন কৰি ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে এই আঁচনিখনৰ বিষয়ে আপোনালোকে জানি লওক। তো চাওক ইয়াতে লিখা আছে, ইয়াতে আপোনাৰ চাওক প্ৰধানমন্ত্ৰী। তো এতিয়া প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আঁচনিখনৰ যিটো নাম, সেইটো হ'ল আপোনাৰ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। তো এতিয়া আপোনালোকে চাওক ইয়াতে বহুতকেইটা অপশ্যন ইয়াতে দিয়া হৈছে, সবিশেষ দিয়া হৈছে, লাভসমূহ দিয়া হৈছে, যোগ্যতা দিয়া হৈছে, আবেদনৰ প্ৰক্ৰিয়া দিয়া হৈছে, নথিপত্ৰৰ প্ৰয়োজন, কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব সেইটো আপোনালোকে ইয়াতে জানিব পাৰিব। তো মই এটা এটাকৈ মই আপোনালোকক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকে সবিশেষটো আপোনাক জনাই দি আছোঁ। তো চাওক আপোনালোকে ইয়াতে কোৱা হৈছে দুৰ্ঘটনাৰ ফলত হোৱা মৃত্যু বা অসমতাৰ বাবে আকস্মিক মৃত্যু আৰু অসমতাৰ অভাৰ প্ৰদান কৰা দুৰ্ঘটনা বীমা আঁচনি। তো প্ৰিমিয়াম চাওক আপোনালোকে প্ৰতিজন সদস্যাৰ বাবে বছৰি 20 টকা। আঁচনিৰ অধীনত প্ৰতিটো বাৰ্ষিক কভাৰেজ সময়সীমাৰ 1 জুন বা তাৰ আগতে অটো ডেবিট সুবিধাৰ জৰিয়তে একাউণ্টধাৰীৰ বেংক ডাকঘৰৰ একাউণ্টৰ পৰা প্ৰিমিয়াম কৰ্তন কৰা হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে কভাৰেজ সময়সীমা ইয়াতে দিয়া হৈছে PMJJBIৰ অধীনত কভাৰেজ বাৰ্ষিক প্ৰিমিয়াম পৰিশোধ কৰিলে 1 জুনৰ পৰা 31 মে'লৈকে এবছৰৰ বাবে বৈধ। দুৰ্ঘটনা কভাৰ নিশ্চিততা সমাপ্তি ইয়াতে দিয়া হৈছে। সদস্যজনৰ দুৰ্ঘটনা কভাৰ তলত দিয়া যিকোনো এটা পৰিঘটনাৰ ওপৰত এই অনুসৰি সমাপ্ত হ'ব নিষিদ্ধ কৰা হ'ব। তো ইয়াতে আপোনাৰ কিছুমান ডিটেইলছ দিয়া হৈছে কোনসকলে এই সুবিধাটো লাভ কৰিব। সকলোৱে এক্সিডেণ্ট হ'লে কিন্তু আপোনালোকে লাভ নকৰিব। তো সকলোৱে কিন্তু লাভ নকৰিব। তো কোনসকলে লাভ কৰিব ইয়াতে দিয়া হৈছে। তো চাওক আপোনালোকে 70 বছৰ বয়সত জন্মদিনৰ ওচৰৰ বয়স, বেংকত একাউণ্ট বন্ধ হোৱা বা বীমা উপলব্ধ ৰাখিবলৈ বেলেঞ্চ অপৰ্যাপ্ত হোৱা, যদি কোনো সদস্যাক এটাতকৈ অধিক একাউণ্টৰ জৰিয়তে PMSBIৰ অধীনত কভাৰ কৰা হয় আৰু বীমা কোম্পানীয়ে অজানিতে প্ৰিমিয়াম লাভ কৰে, তেন্তে বীমা কভাৰ 50 লাখ টকাত সীমাবদ্ধ থাকিব 2 লাখ টকা। তো আপোনালোকে নিশ্চয় গম পালে। তো তাৰপিছত ইয়াতে চাওক, এতিয়া আপোনালোকে লাভসমূহ আপোনালোকে কি লাভ কৰিব ইয়াতে দিয়া হৈছে। এতিয়া মই লাভটো আপোনাক দেখাই দি আছোঁ। তো চাওক আপোনালোকে ইয়াতে 1 নম্বৰ চাওক আপোনালোকে মৃত্যুৰ সময়ত মনোনীত ব্যক্তিয়ে 50 লাখ টকা পাব আৰু 2 লাখ টকা ইয়াতে দিয়া হৈছে। তো বৰ্তমান হয়তো বহুতে কিন্তু এক্সিডেণ্ট হৈ মৃত্যু হৈ আছে, বহুতেৰে এক্সিডেণ্ট হৈ মৃত্যু হৈ আছে। তো কিন্তু 1 টকাও লাভ নকৰে। তো বৰ্তমান আপোনালোকে লাভ কৰিব যদি আপোনালোকে আবেদন কৰে। তো 2 নম্বৰ ইয়াতে কোৱা হৈছে দুয়োটা চকুৰ মুঠ আৰু আদায় কৰিব নোৱাৰা ক্ষতি বা দুয়োখন হাত বা ভৰিৰ ব্যৱহাৰ হেৰুওৱা বা এটা চকুৰ দৃষ্টিশক্তি হেৰুওৱা আৰু হাত বা ভৰিৰ ব্যৱহাৰ হেৰুওৱা গ্ৰাহকে লাভ কৰিব 50 লাখ টকা। তো আপোনালোকে নিশ্চয় গম পালে। 3 নম্বৰ ইয়াতে কোৱা হৈছে এটা চকুৰ দৃষ্টিশক্তি হেৰুওৱা বা এটা হাত বা ভৰিৰ ব্যৱহাৰ হেৰুওৱা গ্ৰাহকে লাভ কৰিব 50 লাখ টকা, 1 লাখ টকা। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াতে সেইটো হ'ল আপোনাৰ লাভ। তো আপোনালোকে এক্সিডেণ্ট হোৱাৰ পিছত কি কি লাভ পাব সেইটো আপোনাক দিয়া হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। এতিয়া আপোনালোকে চাওক যোগ্যতা কোনে আবেদন কৰিব পাৰিব। এতিয়া যোগ্যতাটো আপোনালোকে যেতিয়া আপোনালোকে চাব, চাওক ইয়াতে দিয়া হৈছে 18 বছৰৰ সম্পূৰ্ণৰ পৰা 70 বছৰ বয়স জন্মদিনৰ ওচৰৰ বয়সৰ অংশগ্ৰহণকাৰী বেংকৰ ব্যক্তিগত বেংক একাউণ্টধাৰীসকলক যিসকলে যোগদান, অটো ডেবিট
সক্ষম কৰিবলৈ সন্মতি দিয়ে তেওঁলোকে আঁচনিখনত নামভৰ্তি কৰা হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে নথিপত্ৰ। তো কি নথিপত্ৰৰ আপোনাৰ প্ৰয়োজন হ'ব? তো নথিপত্ৰ চাওক, ইয়াতে আপোনালোকে যেতিয়া আপোনালোকে আবেদন কৰিব, তো আবেদন কৰাৰ সময়ত আপোনাৰ কিছুমান নথিপত্ৰৰ প্ৰয়োজন হ'ব। মই আপোনালোকক দেখাই দি আছোঁ। তো চাগে আপোনালোকে ইয়াতে আপোনাৰ নথিপত্ৰটো চাগে ক্লিক কৰিছোঁ, কিন্তু এতিয়ালৈকে অহা নাই, হয়তো নথিপত্ৰটো ইয়াতে দিয়া হোৱা নাই। তো আবেদনৰ প্ৰক্ৰিয়াটো মই আপোনালোকক জনাই দি আছোঁ। তো আবেদন প্ৰক্ৰিয়া চাওক, ইয়াতে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব। ইয়াতে অনলাইন আবেদন কৰিব নোৱাৰিব, ইয়াতে অফলাইন আবেদন কৰিব লাগিব। এটা ফৰ্ম পাব, সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি লৈ আপোনালোকে আবেদন কৰিব লাগিব। তো ইয়াতে চাওক এটা লিংক দিয়া আছে, ব্লু ৰঙত এটা লিংক দিয়া আছে, ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, ক্লিক কৰাৰ লগালগ ইয়াৰ যিটো ফৰ্ম, এই ফৰ্মখন আপোনাৰ ডাউনলোড হৈ যাব। তো ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব লগা হ'লে আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে যেতিয়া ইয়াতে ক্লিক কৰিব, তো ইয়াতে ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এইটো হ'ল ৱেবছাইট, যিটো আপোনাৰ অফিচিয়েলি যিটো ৱেবছাইটটো আপোনালোকে এইটো হ'ল আপোনাৰ অফিচিয়েলি ৱেবছাইট, যিটো ডিপাৰ্টমেণ্ট অফ ফাইনেন্সিয়েল ছাৰ্ভিচ, মিনিষ্টাৰী অফ ফাইনেন্স, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তো এতিয়া আপোনালোকে চাওক, ইয়াতে এটা অপশ্যন দিয়া আছে এপ্লিকেশ্যন ফৰ্ম। ইয়াতে দুটা অপশ্যন আছে, এটা হ'ল এপ্লিকেশ্যন ফৰ্ম আৰু এটা হ'ল আপোনাৰ ক্লেইম ফৰ্মছ। তো প্ৰথমতে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম যিটো আছে সেইটো আপোনাক ডাউনলোড কৰিব লাগিব। যেতিয়া আপুনি ইয়াতে ক্লিক কৰিব এপ্লিকেশ্যন ফৰ্মত, তো ইয়াতে আপোনাৰ লিষ্টটো আহি যাব। আপুনি যিটো ফৰ্ম, এই ফৰ্মখন আপোনালোকে কোনটো লেংগুৱেজত আপোনালোকে ল'ব বিচাৰে, বাংলাত ল'ব পাৰিব, ইংলিছত ল'ব পাৰিব, গুজৰাটীত ল'ব পাৰিব, হিন্দীত ল'ব পাৰিব। তো মোৰ হিচাপে আপোনালোকে ইংলিছ যিটো আছে, ইংলিছটো আপোনালোকে ছিলেক্ট কৰিব, ইংলিছটো আপোনালোকে ডাউনলোড কৰি ল'ব। তো যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব, তো চাগে ইয়াতে মই অলৰেডি ডাউনলোড কৰিছোঁ, ইয়াতে এগেইন বুলি আহিছে। তো সেইকাৰণে তো চাগে মই এগেইনত ক্লিক কৰি দিছোঁ। এতিয়া মই আপোনালোকক যিটো আপোনাৰ ফৰ্ম, সেই ফৰ্মখন আপোনালোকে PDF-ত অ'পেন কৰি মই আপোনালোকক দেখুৱাই আছোঁ। চাগে এতিয়া আপোনালোকে এইখন আপোনাৰ ফৰ্ম, এপ্লিকেশ্যন ফৰ্ম। ইয়াতে চাওক আপোনালোকে ইয়াতে ওপৰত লিখা আছে আপোনাৰ ইয়াতে প্ৰধানমন্ত্ৰী, ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। তো এই ফৰ্মখন আপোনালোকক ফিল কৰি জমা দিব লাগিব। তো চাগে আপোনালোকে নেম অফ তাৰপিছত আপোনালোকে লগো অফ স্কিম ইয়াতে আপোনাক দিয়া হৈছে, নেম অফ বেংক। তো ইয়াতে আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব, ইয়াতে আপোনালোকে চাওক, ইয়াতে আপোনালোকে পলিচি নং দিব লাগিব। তাৰপিছত আপোনালোকে চাওক ইয়াতে আপোনালোকে অলপ বেছি নহয়, আপোনালোকে আপোনাৰ নাম দিব লাগিব, এড্ৰেছ দিব লাগিব। এইবোৰে আপোনাক বেলেগ একো দিব নালাগে। তিনিটা ইয়াতে ফৰ্ম আছে, তিনিটা ফৰ্ম আপোনালোকে ফিল কৰিব লাগিব। চাওক ইয়াতে আপোনালোকে প্ৰথমতে চাওক নেম অফ দ্য একাউণ্ট হোল্ডাৰ, তো আপোনাৰ নামটো দিব লাগিব, ফাদাৰ্ছ নেমটো দিব লাগিব, এড্ৰেছটো দিব লাগিব, নেম অফ চিটিটো দিব লাগিব, তাৰপিছত পিনক'ডটো দিব লাগিব, ডিষ্ট্ৰিক্টখন দিব লাগিব, ষ্টেটটো আপোনাক দিব লাগিব। তাৰপিছত আপোনালোকে মোবাইল নম্বৰটো দিব লাগিব, তাৰপিছত আপোনালোকে বেংক পোষ্ট অফিচ একাউণ্ট নম্বৰটো আপোনাক দিব লাগিব, তাৰপিছত IFSC কোডটো দিব লাগিব। তাৰপিছত আপোনালোকে নেম অফ দ্য KYC ডকুমেণ্ট ছাবমিট সেইটো দিব লাগিব, KYC ID নম্বৰটো দিব লাগিব, আপুনি কি ডকুমেণ্টছ দিব, ডকুমেণ্টছৰ IDটো দিব লাগিব, পেন কাৰ্ড নম্বৰটো দিব লাগিব, আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব, ডেট অফ বাৰ্থটো দিব লাগিব, ইমেইল আইডিটো আপোনাক দিব লাগিব। তাৰপিছত আপোনালোকে চাওক ইয়াতে ইমেইল আইডিটো দিয়াৰ পিছত আপোনালোকক দিব লাগিব ৱেডাৰ, ইয়াতে দিয়া হৈছে ফ্ৰম এনি ডিচেবিলিটি, যদি হয় তো ইয়েছ দিব, আৰু যদি নহয় ন দিব। তাৰপিছত আপোনালোকে ইয়াতে যিটো ইফ ইজ ডিটেইলছ দিয়াৰ অফ ইয়াতে দিয়া হৈছে, তো আপোনালোকে এইটো দি দিব। তাৰপিছত আপোনালোকে নেম অফ এড্ৰেছ, তো নমিনীৰ এড্ৰেছটো দিব, ডেট অফ বাৰ্থটো দিব নমিনীৰ, তাৰপিছত ৰিলেশ্যনটো দিব, আপোনাৰ নমিনীৰ লগত কি ৰিলেশ্যন সেইটো আপোনাক ইয়াতে দি দিব। তাৰপিছত আপোনালোকে নেম এণ্ড এড্ৰেছ, আপোনাৰ যিটো নমিনীৰ যিটো এড্ৰেছ, সেই এড্ৰেছটো আপোনাক দিব লাগিব, ৰিলেশ্যনটো দিব লাগিব, মোবাইল নম্বৰটো দিব লাগিব। তো একদম ইজি হয়, আপোনালোকে এই ফৰ্মখন আপোনালোকে ইজিলি আপোনালোকে ফিল কৰিব পাৰিব। ফিল কৰি আপোনাক জমা দিব লাগিব। তাৰপিছত আপোনালোকে চাওক ইয়াতে আপোনাৰ যিটো ডেট, সেই ডেটটো আপোনাক ইয়াতে দিব লাগিব, ছিগনেচাৰটো আপোনাক ইয়াতে দিব লাগিব। তো এইবোৰ দিয়াৰ পিছত আপোনালোকে জমা দিব লাগিব। তাৰপিছত আপোনালোকে ফৰ অফিচ, এইটো আপোনালোকে অফিচে ইউজ কৰিব, আপোনাক ইয়াতে একো কৰিব নালাগে। ইয়াতে আপোনাৰ অফিচাৰসকলে ইয়াতে ইউজ কৰিব, আপোনাক এই ৰিচিপ্টখন আপোনাক দি দিব। তো ইয়াতে 3খন পেজ দিয়া আছে, 3খন পেজ আপোনালোকে ভালকৈ চাই, আপোনালোকে যদি আপোনালোকে নিজে নোৱাৰে, তো জানা মানুহৰ ওচৰত গৈ আপোনালোকে ফৰ্মখন ফিল কৰি আপোনালোকে জমা দিব পাৰিব। তো বৰ্তমান সময়ত কিন্তু বহুত এক্সিডেণ্ট হৈ আছে, কিন্তু বহুত এক্সিডেণ্ট হোৱা সকলো কিন্তু বহুতে কিন্তু টকা লাভ নকৰে। তো আপোনালোকৰ বাবে এই নতুন স্কিম মুকলি কৰা হৈছে অসম চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকে এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ৰাখি থৈ দিব। যদি আপোনাৰ দুৰ্ঘটনা হৈ যায় বা আপোনাৰ এক্সিডেণ্ট হৈ যায়, তো আপোনালোকে কিন্তু এই সুবিধাটো আপোনালোকে লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাখনত আবেদন কৰি ল'ব পাৰে। ধন্যবাদ।